Hello dear students, মই সৃষ্টি স্যার আৰু তোমালোকে চাই আছা সৃষ্টি স্যারস ক্লাसेस। আজি মই ক্লাস 9 ৰিভিজন যে আছিল অনুশীলনী R2 আৰম্ভ কৰিম। R2 অনুশীলনী R2 যোৱা ক্লাছত আমি কি চাইছিলো? যোৱা ক্লাছত আমি বৰ্গৰ বিষয়ে পঢ়াইছিলো, বৰ্গ আৰু আয়ত। তোমালে ক্লাস আগৰ ক্লাসটো চাই লবা, আগৰ ক্লাসটো নাচালে অংকবিলাক বুজি নাপাবা। আৰু আমাৰ আছিল ত্ৰিভুজ। ত্ৰিভুজ এতিয়া আজি মই তোমালোকক ত্ৰিভুজৰ ওপৰত অলপ কম, ত্ৰিভুজ এইটোৰ ওপৰত কম। বৰ্গ আৰু আয়ত এই দুটাৰ ওপৰত তোমালোকক মই উইথ ডায়াগ্ৰাম তোমালোকক মই বুজাই দিছো। বৰ্গৰ বাহু কেনেকুৱা, চাৰিডাল বাহু আছে, সমান বাহু, তার কালি কি হব, তার পরিসীমা কি, আকৌ আয়তৰ বাহু কি, আয়তৰ দৈৰ্ঘ্য কাক বোলে, আয়তৰ প্ৰস্থ কাক বোলে, আয়তৰ ডেফিনেশ্যন, দিক কোনডাল, প্ৰস্থ কোনডাল, আৰু কি ইয়াৰ কি পরিসীমা কি, কালি কি, এইবিলাক তোমালোকক বুজাই দিয়া হৈছে। তোমালোকে আগৰ ক্লাছটো চাবা। এতিয়াৰ ক্লাছত আমি ইয়াৰ ওপৰত অংক কৰিম, কিন্তু তাৰে আগতে আমি এইটো ত্ৰিভুজটোৰ ওপৰত তাৰমানে অলপ জাষ্ট 2 মিনিট আলোচনা কৰি লওঁ। ত্ৰিভুজ তোমালোকে এতিয়া ত্ৰিভুজৰ ডেফিনেশ্যন তোমালোকে জানানে কি? তিনিডাল, এতিয়া ত্ৰিভুজ বুলি কাক কোৱা হয় চাবাচোন। তিনিডাল ৰেখাই, তিনিডাল ৰেখাই আগুৰা সমতল ক্ষেত্ৰক কি বোলে? ত্রিভুজ বোলে। তিনিডাল ৰেখাই আগুৰা সমতল ক্ষেত্ৰক কি বোলে? ত্রিভুজ বোলে। ত্রিভুজ হ'ব লাগিলে তিনিডাল এনেকুৱা 1 নম্বৰ ৰেখা বা বাহু, ইয়াতে তোমালোকে ৰেখাও দিব পাৰা, বাহু দিব, তিনিডাল বাহুও দিব পাৰা তোমালোকে। ইয়াতে 2 নম্বৰ ৰেখা বা 2 নম্বৰ বাহু, বাহু বা ৰেখা, এইটো 3 নম্বৰ বাহু বা ৰেখা হয়। এতে দিয়া বাহু 1 নম্বৰ বাহু হয়, এইটো A পইণ্ট দিয়া, এইটো B পইণ্ট দিয়া। তিনিডাল ৰেখাই আগুৰা সমতল ক্ষেত্ৰ, ক্ষেত্ৰখন কি হ'ব লাগিব? সমতল হ'ব লাগিব। আৰু তিনিডাল বাহু এনেকৈ কি হ'ব লাগিব? লগ লাগিব লাগিব। তাক কি বুলি কয়? ত্ৰিভুজ বুলি কয়। ত্ৰিভুজৰ কেইডাল বাহু থাকে? ত্ৰিভুজৰ কেইডাল থাকে? তিনিডাল বাহু বা ৰেখা কি থাকে। এতিয়া ইয়াতে এই চেপ্টাৰটো তোমালোকৰ অনুশীলনী R2ত কি আছে গম পাইছা? তাতে এই ত্ৰিভুজৰ কি উলিয়াব লাগিব? কালি উলিয়াব লাগিব। এইটো তোমালোকে মনত ৰাখিবা। ত্ৰিভুজৰ কালি সমান হাফ পূৰণ ভূমি পূৰণ উন্নতি। উন্নতি, এইটো উন্নতিটো উচ্চতা বুলিও তোমালোকে লিখিব পাৰিবা। উচ্চতা কিমান হাইট আছে? এইটো ইয়াৰ পৰা ইয়ালৈ ত্ৰিভুজটোৰ হাফ পূৰণ ভূমি পূৰণ উন্নতি বা উচ্চতা। এতিয়া তোমালোকে চাবা, আমি অংকবিলাক কৰিম হা। 1 নম্বৰত কি আছে? R1ৰ 1 নম্বৰৰ অংকটো কি আছে চাই লওঁ। ইয়াতে দিছে R2, তোমালোকৰ টেক্সট বুকখনত তোমালোকে চাব লাগিব। অনুশীলনী পেজ নম্বৰ আছে 19 নম্বৰ পেজ। ইয়াতে দিছে 1ৰ পৰা কি 10লৈ প্ৰশ্নকেইটা শুদ্ধ আনসাৰ বা শুদ্ধ আনসাৰ কেইটা মানে কি আমি বাছি উলিয়াব লাগিব। ইয়াতে 1 নম্বৰ কুৱেশ্যনটো কি দিছে চাবাচোন। এখন বৰ্গাকাৰ খেতিপথাৰৰ কালি কি আছে? বৰ্গাকাৰ
খেতি পথাৰৰ কালি কিমান দি আছে 10000 এইটো বৰ্গ মিটাৰ পথাৰখনৰ পৰিসীমা লাগে পৰিসীমা বৰ্গাকাৰ খেতি পথাৰৰ কালি কিমান দি আছে 1 আৰু 4টা 0 আছে হয় 10000 হ'ব বৰ্গ মিটাৰ ইয়াৰ পৰিসীমা উলিয়াব লাগে এইটো অংক তোমালোকে চোৱা চাৰিডাল বাহু সমান হ'ব লাগিব বৰ্গাকাৰ খেতি পথাৰ কি বৰ্গাকাৰ খেতি পথাৰ ঠিক আছে ইয়াৰ কালি কিমান দি আছে 1 ইমান দি আছে বৰ্গ মিটাৰ দি আছে বা মিটাৰ স্কয়াৰ তোমালোকে লিখিব পাৰা এতিয়া তোমালোকে আগৰ ক্লাছত মই কৈছিলোঁ যে বৰ্গৰ কালি কিমান বৰ্গৰ কালি হ'ল বাহু স্কয়াৰ তাৰমানে এল স্কয়াৰ বাহু স্কয়াৰ বৰ্গৰ কালি বাহু স্কয়াৰ ইয়াকে কি এইটো কেনেকৈ লিখিব পাৰি 100 * 100 তাৰ মানে কি 100 স্কয়াৰ লিখিব পাৰি নি এইটোৰ কাৰণে 10000ৰ কাৰণে বৰ্গ মিটাৰ এইটো মই বুজাৰ কাৰণে দিছোঁ তোমালোকক এইখিনি বুজাৰ কাৰণে দিছিলোঁ এইখিনি মুছি দিওঁ বৰ্গ মিটাৰ এতিয়া যদি তোমালোকে ইয়াতে কি কৰা বাহু স্কয়াৰটো যদি দুয়োফালে উঠাই দিয়া হয় বৰ্গ মিটাৰ মানে কি এটা কথা চোৱা তোমালোকে বৰ্গ মিটাৰটোক তোমালোকে কি লিখিব পাৰা মিটাৰ স্কয়াৰো লিখিব পাৰা মিটাৰ স্কয়াৰ ইয়াতে বাহুৰ ওপৰত 2টো উঠাই দিয়া বাহু হ'ল 100ৰ ওপৰত 2টো উঠাই দিয়া 100 হ'ল বৰ্গ মিটাৰ তাৰমানে মিটাৰ স্কয়াৰৰ 2টো উঠাই দিয়া মিটাৰ হ'ল হয় বাহুটো পাই গ'লো আমি বৰ্গাকাৰ খেতি পথাৰ আছিলে বৰ্গাকাৰ খেতি পথাৰৰ বাহু কিমান পালো এতিয়া 100 কি মিটাৰ এইটো 100 মিটাৰ এইটো 100 মিটাৰ এইটো 100 মিটাৰ এইটো কি 100 মিটাৰ বাহুটো উলিয়াই ল'লো আমি এতিয়া তোমালোকে চাবা ইয়াতে লিখা সলিউশন বুলি লিখা সেইখিনিয়ে বস্তু লিখিম আমি তোমালোকে এইখিনি বুজি পাইছা নিশ্চয় এইখিনিয়ে লিখিম কি বৰ্গাকাৰ এইখিনি মই তোমালোক বুজাই দিয়াৰ কাৰণে দিলোঁ দেই বাহু পালোঁ বাহুৰ পৰা আমি কি কৰিব পাৰিম পৰিসীমাটো ইজিলি উলিয়াব পাৰিম বৰ্গাকাৰ খেতি পথাৰৰ কালি 10000 বৰ্গ মিটাৰ তাৰ মানে কি মিটাৰ স্কয়াৰ হয় বৰ্গাকাৰ খেতি পথাৰৰ কালি ইমান হয় এতিয়া লিখিবা কালি সমান কি লিখিবা বাহু স্কয়াৰ এইটো কি কৰিবা এই এটা দিয়াৰ নিচিনা তোমালোকে ইয়াতে লিখিবা এতিয়া 100 স্কয়াৰ মিটাৰ স্কয়াৰ লিখা ইয়াতে এতে কি কৰিবা বাহু ইয়াতে লিখা প্ৰত্যেকৰে 2টো উঠাই দিয়া 100 মিটাৰ তাৰ মানে আমি বাহু পালো কি 100 মিটাৰ তাৰ মানে L = কিমান পালো 100
মিটাৰ এইটো এনে ব্ৰেকেটত ৰাখিব পাৰা এতিয়া আমাক কি লাগে পৰিসীমা লিখা বৰ্গাকাৰ খেতি পথাৰৰ পৰিসীমা কি হ'ব 4 কি লিখিবা এইটো বাহু তাৰমানে 4 ইনটু এল ইয়াতে ব্ৰেকেটত লিখিবা 4l পৰিসীমা তো চাৰিটা বাহু সমান নহয় জানো 4l পৰিসীমা 4 ইনটু বাহুৰ মান কিমান দি আছে 100 তাৰ মানে কি 400 মিটাৰ এইটো এই পালো বৰ্গাকাৰ খেতি পথাৰৰ পৰিসীমা কিমান 4 ইনটু বাহু তাৰ মানে কি 4 ইনটু 100 বাহুৰ মানটো বহাই দিলো 4 ৰে 100 ক মাল্টিপ্লাই কৰা 400 মিটাৰ এইটো আমাৰ হৈ গ'ল তাতে যেটো এটা শুদ্ধ আনসাৰ আছে সেইটো তোমালোকে বিচাৰিছো আমাৰ ইয়াৰ লগত মিলিছে নে নাই এইটো হৈ গ'ল এইটো তোমালোকে কি কৰিবা ভিডিওটো ৰখাই পেলাই চাই লোৱা লিখি লোৱা স্ক্ৰিনশ্বট মাৰা নেক্সট 2 নম্বৰ অংকটো আমি কৰিম এতিয়া চাবা তোমালোকে ইয়াতে সূত্ৰটো কি লিখিবা তোমালোকে জানাই বৰ্গৰ বুলি লিখা বৰ্গৰ পৰিসীমা ইয়াতে লিখি দিয়া এনে তেতিয়া তোমালোকৰ মনত আছে পৰিসীমা বৰ্গৰ পৰিসীমা 4 ইনটু বাহু আমি জানো বাকি 4 ইনটু কি l এইটো আমাৰ হল 4 ইনটু বাহু বৰ্গৰ পৰিসীমা 4 ইনটু l ঠিক আছে এইটো এতিয়া কি কৰি দিম এটা মুছি দিম নেক্সট আমি 2 নম্বৰ অংকটো কৰিম দুই নম্বৰ অংকটোত কি আছে 2 নম্বৰ অংকটো দিয়া আছে 2 নম্বৰ অংকটো লিখি লও ৰবা আয়তাকাৰ চোতাল এখনৰ দিক কিমান দিয়া আছে দিক আয় কি আছে আয়তাকাৰ চোতালৰ কি দিকটো দিয়া আছে 30 কি দিয়া আছে 30 মিটাৰ দিয়া আছে মি মানে মিটাৰ বুলি ধৰি লবা আৰু কালি কিমান দিয়া আছে কালি কিমান দিয়া আছে 600 কি বৰ্গ মিটাৰ চোতালখনৰ পৰিসীমা উলিয়াব লাগে কি উলিয়াব লাগে চোতালখনৰ পৰিসীমা কি কৰিব লাগে আমি উলিয়াব লাগে আয়তাকাৰ চোতালখনৰ দিক দিয়া আছে 30 মিটাৰ কালি দিয়া আছে 600 বৰ্গ মিটাৰ চোতালখনৰ পৰিসীমা এতিয়া আমি পৰিসীমা উলিয়াব লাগিলে বা কালি উলিয়াব লাগিলে আমাক দুইটা বাহু লাগিব ইয়াতে এতিয়া তোমালোকে চোৱা এখন চোতাল বুলি ধৰা আয়তাকাৰ চোতাল আয়তাকাৰ চোতাল ইয়াৰ কি দিয়া আছে দিক দিয়া আছে এইটো বাহু দীঘল বাহুটো দিয়া আছে দিক কিমান দিয়া আছে 30 দিয়া আছে 30 দিয়া আছে 30 কি 30 মিটাৰ দিয়া আছে এইটো প্ৰস্থ হয় প্ৰস্থটো আমি নাজানো ইয়াৰ কালিটো দিয়া আছে কালি মানে কি কালি দিয়া আছে কি 600 মিটাৰ স্কয়াৰ তাৰ মানে বৰ্গ মিটাৰ কালি তাৰ মানে কি ইয়াৰ কালি কি হ'ব দিক আৰু
প্ৰস্থটো পূৰণ কৰিব লাগিব দীঘ আৰু প্ৰস্থ দীঘ আৰু প্ৰস্থটো দি আছে এইখিনি এইখিনি এতিয়া ইয়াৰ পৰিসীমা উলিয়াব লাগে চোতালখনৰ কি পৰিসীমা চোতালখনৰ পৰিসীমা কেনেকৈ উলিয়াবা চোতালখনৰ পৰিসীমা উলিয়াব লাগে তোমালোকে দিক আৰু যোগ 2 প্লাছ প্ৰস্থ যোগ দিক বা দিক যোগ প্ৰস্থ তোমালোকে লিখিব পাৰিবা দিক পূৰণ প্ৰস্থ যোগ এইটো 2 পূৰণ প্ৰস্থ যোগ দিক এইটো তোমালোকে লিখিবা এতিয়া আমি ইয়াতে লিখিম সলিউশন বুলি লিখি সেইখিনি তোমালোকে বুজি পাইছা আয়তাকাৰ চোতাল খনৰ আয়তাকাৰ চোতালখনৰ দিগ 30 মিটাৰ দিগ কিমান 30 মিটাৰ আয়তাকাৰ চোতালখনৰ প্ৰস্থ আমি ধৰিলো কি নাজানো দিগ এল বুলি দিব পাৰা ইয়াতে দেই প্ৰস্থ বি বুলি দিওঁ আৰু তেতিয়া আমাৰে সুবিধা হ'ব প্ৰস্থ বি মিটাৰ এইটো ধৰা হ'ল এতিয়া আয়তাকাৰ চোতালখনৰ কালি কিমান দিয়া আছে 600 কি বৰ্গ মিটাৰ কালি কি আয়তৰ কালি কি আয়তৰ কালি হ'ল দিক পূৰণ প্ৰস্থ ইয়াতে আমি এনেকৈ লিখিব পাৰোঁ দিক এল পূৰণ প্ৰস্থটো কি বি ইজিকল টু কিমান 600 ইউনিটবিলাক পিছত আমি লিখিম ইউনিট এতিয়া লিখিব নালাগে লাষ্টত লিখি দিবা এতিয়া তোমালোকে আমাক কি লাগে প্ৰস্থটো উলিয়াব লাগে এতিয়া প্ৰস্থ বি সমান 600 তলত কি যাব দিকটো যাব এলটো তলত গুচি যাব ইয়াতে দিয়া 600 দৈৰ্ঘ্য কিমান আছে 30 আছে এইটো 0 ৰে এইটো কাটা এইটোৰে এইটো কাটি দিয়া 2 শূন্যটো কাটি দিয়া তাৰমানে হ'ব 20 তাৰ মানে প্ৰস্থ কিমান হ'ব প্ৰস্থ বি ইকুৱেল টু কিমান হ'ব 20 মিটাৰ এই প্ৰস্থটো পালো কিমান প্ৰস্থ কিমান পালো 20 মিটাৰ পালো দৈৰ্ঘ্য পালো দিক প্ৰস্থ পালো আমি পৰিসীমাটো কিয় উলিয়াব নোৱাৰিম ঠিক আছে এতিয়া আমি পৰিসীমাটো উলিয়াম পৰিসীমাটো আয়তাকাৰ চোতালখনৰ পৰিসীমা কি লিখিবা পৰিমাণ সূত্ৰটো দিয়া দিক দিয়া এনেকুৱাকৈ 2 দিয়া 2 লগত কি প্ৰস্থ বা দৈৰ্ঘ্য বা প্ৰস্থ যি দিয়া আমি কি লিখিছো প্ৰস্থ যোগ দিক বা দৈৰ্ঘ্য ক'ত শব্দ ভুল হ'লে লিখি ল'বা তোমালোকে কলম মিষ্টেক হৈ যাব পাৰে 2টো লিখা ইয়াতে প্ৰস্থ কিমান আছে সেইটো 20 দৈৰ্ঘ্য কিমান আছে 30 আছে এইটো 30 দুইটাক যোগ কৰিবা কিমান হ'ব 2টো আগফালে থাকিল 20 প্লাস 30 কিমান 50 তাৰ মানে কি 100 কি মিটাৰ তাৰ মানে আয়তাকাৰ চোতালখনৰ পৰিসীমা কিমান হ'ব 100 মিটাৰ ইয়াৰ পৰিসীমা কিমান হ'ব পৰিসীমা হ'ব 100 মিটাৰ ইটো হলো আমাৰ এনসার হ'ব ঠিক আছে এইখিনি তোমালোকে কিবা সুবিধা পাইছা একো সুবিধা নাই আয়তাকাৰ চোতালখনৰ দিকটো আমি দিয়া আছে ইমান
30 মিটাৰ লিখিছোঁ আয়তাকাৰ চোতালখনৰ দিশটো দিয়া আছে এল দিক কিমান দিয়া আছে 30 মিটাৰ প্ৰস্থটো আমি নাজানো এনে বি বুলি ধৰি লৈছোঁ হয় কালিটো কিমান দিয়া আছে 600 বৰ্গ মিটাৰ দিয়া আছে দিক পূৰণ প্ৰস্থ সমান আমি জানো যে কালি মানে কি দিক পূৰণ প্ৰস্থক কালি বুলি কোৱা হয় কাৰ আয়তৰ দিক আৰু প্ৰস্থ যদি এই দুটা যদি মাল্টিপ্লাই কৰি দিওঁ এই দুটা এনেকৈ যদি আনো এনেকৈ আনো ইয়াতে যদি মাল্টিপ্লাই কৰি দিওঁ তেতিয়াহ'লে ইয়াতে আমি পোৱা এনসাৰটো কি হ'ব কালি কিমান দিয়া আছে আমাক 600 দিয়া আছে ঠিক আছে এটা তোমালোক এটা বস্তু এটা চোৱাচোন দৈৰ্ঘ্য পালো আমি 30 প্ৰস্থ পালো 20 দুইটাক মাল্টিপ্লাই কৰাচোন কিমান হয় 600 হয়নে কালিটো 600 আমাৰ ওলাইছে তাৰমানে অংকটো আমাৰ একদম একজেক্ট শুদ্ধ হৈছে ইয়াতে কোনো ভুল নাই এইটো পালো আমি এইটো কালিটো দিয়া আছে কালিটো যদি আমি প্ৰস্থটো আমাৰ ওলাইছে প্ৰস্থ উলিওৱাৰ পিছত যদি প্ৰস্থটো ইয়াতে লিখিছোঁ দৈৰ্ঘ্যটো ইয়াতে দুইটাক মাল্টিপ্লাই কৰি দিলে আমি কালিটো পাম কালিটো কিমান 600 আমাৰ বৰ্গমিটাৰ মিলিছে কাৰ লগত কুৱেশ্যনটোৰ লগত মিলিছে এতিয়া তোমালোকে চোৱা আয়তাকাৰ চোতালখনৰ পৰিসীমাৰ সূত্ৰটো আমি জানো আয়তৰ পৰিসীমা আগফালে এটা 2 লিখিবা আৰু ব্ৰেকেটত কি লিখিবা দৈৰ্ঘ্য আৰু প্ৰস্থক যোগ কৰি দিবা এই দুটা যোগ কৰিব লাগিব 2 কি লিখে তোমালোকে গম পাইছে নে নাই বাহু কেইডাল আছে প্ৰস্থ বাহু দুডাল আছে প্ৰস্থ বাহু কেইডাল আছে প্ৰস্থ বাহু দুডাল আছে আৰু দৈৰ্ঘ্য বাহু কেইডাল আছে দুডাল আছে এইটো প্ৰস্থ বাহু এইটো কি দীঘৰ বাহু এটি চাবাচোন তোমালোকে এতিয়া প্ৰস্থ কি প্ৰস্থ আছে প্ৰস্থ দুডাল আছে নে নাই দুডাল বাহু দৈৰ্ঘ্য কেইডাল আছে দুডাল আছে প্ৰস্থ দুডাল আছে দৈৰ্ঘ্য দুডাল আছে এতিয়া তোমালোকে চাবা প্ৰস্থ কেইডাল আছে দুডাল দৈৰ্ঘ্য দুডাল আছে এই যে এই ফৰ্মুলাটো ক'ৰ পৰা আহিল এইটো মই এতিয়া তোমালোকক অলপ ভালদৰে লিখিছোঁ কাটা লাগিছে না কাটা নাই দেই প্ৰস্থ শব্দ এইটো তোমালোকে এইখিনি এডজাষ্ট কৰিবা এইটো হ'ল প্ৰস্থ শব্দটো চাবা আৰু এইটো হ'ল দিক ক'ৰ পৰা আহিছে তোমালোকে চাবাচোন প্ৰস্থ বাহু কেইডাল আছে প্ৰস্থ বাহু আছে দুডাল প্ৰস্থ দীঘল বাহু কেইডাল আছে দুডাল দীঘল দিঘ হয় কি কমন যাব প্ৰস্থ কমন যাব নে দৈৰ্ঘ্য কমন যাব প্ৰস্থও কমন নাযায় দৈৰ্ঘ্যও কমন নাযায় যাব দুইটো কমন যাব দুইটো কমন লৈ আহা তাৰমানে ইয়াতে কি হ'ব প্ৰস্থ আৰু ইয়াতে কি হ'ব দিঘ এইবিলাক আমাৰ সূত্ৰ আৰু আমি ল'ৰা ছোৱালীক এনেদৰে পঢ়া সেইকাৰণে এই সূত্ৰটো আহিল হয় আজি এইখিনি ক'লোঁ এইখিনি কৈ তাৰমানে আজি কি কৰিলোঁ ক্লাছটো সামৰণি মাৰিলোঁ তোমালোকে প্ৰেক্টিছ কৰিবা নেক্সট ক্লাছত ইয়াৰ পিছত কি আছে এইটো আমাৰ 2 নম্বৰ অংক আছিল ন ইয়াৰ পৰা 3 নম্বৰ 4 নম্বৰ আমি অংকবিলাক ইয়াৰ পিছত তোমালোকক দিম তোমালোকে ভালদৰে পঢ়ি গৈ থাকিবা থেংক ইউ